নমস্কাৰ, মই ৰাকেশ দাস। কোনোবা এগৰাকী মহান ব্যক্তিয়ে কৈছিল, মাতৃভূমিৰ ইতিহাসৰ জ্ঞান থকাটো প্ৰতিগৰাকী ব্যক্তিৰ প্ৰথম কৰ্তব্য আৰু দায়িত্ব। কাৰণ এই জ্ঞানৰ যোগেদি দেশপ্ৰেম, জাতীয়তাবোধ আৰু নিজৰ মাতৃভূমিৰ প্ৰতি থকা যি দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে শিক্ষা লাভ হয়। আজি আলোচনা কৰিম পথৰুঘাটৰ ৰণৰ বিষয়ে। এই ৰণ কিয় হৈছিল, কৃষকসকলে কিয় বিদ্ৰোহ কৰিবলগীয়া হৈছিল আৰু কিমান মানুহ মৰিছিল, কিমান কৃষক তাতে শ্বহীদ হৈছিল। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই প্ৰস্তুত কৰিছোঁ। এই পথৰুঘাটৰ যি ৰণ হৈছিল, এই ৰণ হৈছিল 1894 চনৰ 28 জানুৱাৰী তাৰিখে। আৰু প্ৰথমে মই কৈ লওঁ, এই যি পথৰুঘাট ঠাইডোখৰ, এই ঠাইডোখৰ বৰ্তমান আমাৰ ৰাজ্যৰ যি দৰং জিলাৰ যি মংগলদৈ চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমে এই ঠাইডোখৰ অৱস্থিত। আপোনালোকে কেতিয়াবা যদি দীপিলা হৈ পেলাই চিপাঝাৰত যেতিয়া আপোনালোকে যাব, তাৰ পৰা দীপিলা যদি অভিমুখে আপোনালোকে যাত্ৰা কৰে, এই ঠাইডোখৰ মানে দেখা পাব আপোনালোকে। এতিয়া আহোঁ, এই পথৰুঘাটত যি কৃষক বিদ্ৰোহ হৈছিল, ইয়াৰ কাৰণ কি আছিল? ইয়াৰ কাৰণ আছিল যে সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসন চলিছিল। আৰু ব্ৰিটিছসকল আমাৰ ভাৰতীয় লোকসকলৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিল, কেনেকুৱা ধৰণৰ মানসিক শাৰীৰিক নিৰ্যাতন চলাইছিল, তাৰ উপৰিও এক্সট্ৰাকে কিছুমান কৰ জাপি দিছিল। আৰু সেই কৰ আমাৰ ভাৰতীয় লোকসকলে মানে সহিব পৰা নাছিল। এটা সময় আছিল, সেই সময়ত ব্ৰিটিছ চৰকাৰে মানে মাটিৰ যি খাজনা আছিল, সেই মাটিৰ খাজনা ইমানেই বৃদ্ধি কৰিছিল যে মানে 70 পৰা 80% মাটিৰ খাজনা বৃদ্ধি কৰিছিল। আৰু এই মাটিৰ খাজনা আমাৰ যি ভাৰতীয় লোকসকলে মানে এই ভৰ সহিব পৰা নাছিল আৰু দিব পৰা সক্ষম নাছিল, কাৰণ ইমান বেছি মাটিৰ খাজনা বৃদ্ধি কৰিছিল। আৰু আমাৰ যিসকল কৃষক আছিল, সেই কৃষকসকলে এটা আলোচনা কৰিছিল। আলোচনা কৰি পেলাই এই যি পথৰুঘাটৰ অঞ্চলসমূহৰ গাঁওবোৰৰ পৰা যিসকল কৃষক আছিল, তেখেতসকলে আহি পেলাই এই পথৰুঘাটত ৰাইজমেল পাতিছিল। আৰু তাতে এগৰাকী ব্যক্তি আছিল যি ব্ৰিটিছ চৰকাৰৰ লগত ৰিলেটেড আছিল, তেখেতৰ ডেজিগনেশ্যন আছিল তহচিলদাৰ। আৰু সেই তহচিলদাৰৰ মানে ঘৰৰ সন্মুখত তেখেতসকলে ৰাইজমেল পাতি পেলাই বিভিন্ন শ্লোগানেৰে তেখেতসকলে প্ৰতিবাদ কৰিছিল আমাৰ যিসকল পথৰুঘাটৰ কৃষকসকল আছিল। তেখেতসকলে সংকল্প লৈছিল যে যিমান খাজনা বৃদ্ধি কৰিছে মাটিৰ, এই খাজনা আমি নিদিওঁ। তেখেতসকলে আলোচনা কৰিছে। আৰু সেই যিগৰাকী তহচিলদাৰ আছিল, তেখেতে লগে লগে তেখেতসকলৰ উচ্চপদস্থ যিসকল বিষয়া আছিল, সেই সময়ৰ দৰং মানে জিলাৰ যি জিলাধিপতি এণ্ডাৰছন আছিল, মিষ্টাৰ এণ্ডাৰছন, আৰু সেই সময়ৰ SP আছিল JR বেৰিংটন, তাৰপিছত যি মহকুমাধিপতি আছিল ৰেমিংটন, তেখেতসকলক ইনফৰ্ম কৰিলে। তেখেতে ইনফৰ্ম কৰাৰ লগে লগে সেই যিসকল বিষয়া আছিল, SPয়ে নিজৰ সৈন্য সামন্ত লৈ পেলাই সেই ঠাইডোখৰত আহি পেলাই উপস্থিত হ'ল। আৰু ৰাইজে যেতিয়া এনেকে ধৰণৰ মানে তেখেতসকলক জনায় যে মানে যে আমি কোনো ধৰণৰ এনেকুৱা ধৰণৰ ইমান বৰ্ধিত যিখিনি খাজনা আছে, আমি এইখিনি নিদিওঁ বুলি তেখেতসকলে জনোৱাৰ লগে লগে সেই যিগৰাকী SP আছিল JR বেৰিংটন, তেখেতৰ নিৰ্দেশ মৰ্মে তেখেতসকলৰ ওপৰত গুলী চালনা কৰা হয়। আৰু থিতাতে 140 জন কৃষক তাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। আৰু 150ৰো অধিক কৃষক তাতে আহত হয়। আৰু তেখেতসকলৰ যি ৰিপৰ্ট আছিল, সেই ৰিপৰ্ট মতে প্ৰকাশ কৰিছিল মাত্ৰ 15 জনহে কৃষক তাতে নিহত হৈছিল আৰু 17 জনমান আহত হৈছিল বুলি তেখেতসকলে ৰিপৰ্টত প্ৰকাশ কৰে। এই যি পথৰুঘাটৰ যি ৰণ আছিল, এই ৰণক আমি যি দ্বিতীয় জালিয়ানৱালা বাগ, সেই জালিয়ানৱালা বাগত যেনেকৈ হত্যা কৰা হৈছিল ভাৰতীয় লোকসকলক, যি সেই সময়ৰ যি ব্ৰিটিছৰ প্ৰতিনিধি এগৰাকী আছিল, তেখেতৰ নাম আছিল জেনেৰেল ডায়াৰ। জেনেৰেল ডায়াৰে যেনেকৈ নিৰ্দেশ দি পেলাই জালিয়ানৱালা বাগত যেনেকৈ মানুহ হত্যা কৰিছিল, ঠিক তেনেদৰে এই JR যি বেৰিংটন আছে SPৰ নিৰ্দেশ মৰ্মে পথৰুঘাটত এই কৃষকসকলক হত্যা কৰা হৈছিল। এয়া আছিল মানে পথৰুঘাটৰ চিৰস্মৰণীয় যি ঘটনা, পথৰুঘাটৰ ৰণ। এই কৃষক বিদ্ৰোহ সেইকাৰণে হৈছিল। আৰু এই কৃষক শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমাৰ যি সদৌ অসম ছাত্ৰ সন্থাই 1987 চনৰ 28 জানুৱাৰীৰ পৰা কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰিছে। আৰু যিসকল ভাৰতীয় সেনা আছিল, ভাৰতীয় সেনাই 2000 চনৰ 29 জানুৱাৰীৰ
তাৰিখে এই কৃষকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই সেই ঠাইডোখৰত এটা মানে কৃষক স্তম্ভ তাতে নিৰ্মাণ কৰিছে। এয়া হ'ল পথৰুঘাটৰ ৰণৰ সবিশেষ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকক পথৰুঘাটৰ ৰণৰ বিষয়ে কিছু পৰিমাণে হ'লেও আপোনালোকৰ জনাত সহায় কৰিব। ধন্যবাদ।